কৰ্মচাৰী আৰু পেঞ্চনাৰ লগত জড়িত দুটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টিৰ যোগেদি আপোনালোকক জনাব বিচাৰিছোঁ। প্ৰথম খবৰটো হৈছে ইউনিফাইড পেঞ্চন স্কিম সম্পৰ্কত অসম চৰকাৰে এখন কমিটি গঠন কৰি দিছে আৰু এইটো অফিচিয়েল অৰ্ডাৰ দেখিছে আপোনালোকে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দি ডাইৰেক্টৰ অফ একাউণ্টছ এণ্ড ট্ৰেজাৰিজ আছাম মোৰ ফালৰ পৰা দিয়া হৈছে আৰু দি মেম্বাৰ্ছ অফ দি কমিটিজ আৰ ডিপিক্টেড বিলো যিকেইজন মেম্বাৰ আছে তেওঁলোকৰ আপোনালোকে স্ক্ৰীনত দেখিছে স্ক্ৰীনশ্বট লৈ ল'ব পাৰিব আৰু তেওঁলোকে ইউনিফাইড পেঞ্চন স্কিম সম্পৰ্কত তেওঁলোকে ষ্টাডি কৰিব আৰু টাৰ্মছ অফ ৰেফাৰেন্স তৈয়াৰ কৰিব কিখিনি কৰিব পাঁচটা মূল পইণ্ট তাৰ উল্লেখ কৰা হৈছে এই সকলোখিনি দিক তেওঁলোকে চালি জাৰি চাই কেনেদৰে ইউনিফাইড পেঞ্চন স্কিম NPS-ৰ পৰিৱৰ্তে NPS-ৰ এটা অপশ্যন হিচাপে বাছি ল'ব পাৰিব সেই সম্পৰ্কে তেওঁলোকে সিদ্ধান্ত গ্ৰহণৰ কাৰণে অসম চৰকাৰক ৰিপৰ্ট দাখিল কৰিব। দ্বিতীয়টি খবৰ পঞ্চায়ত নিৰ্বাচনৰ সদ্যহতে যি প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন হৈ গ'ল তাত উমেদনগৰ ৰাজেশ্বৰপুৰ জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত 39 নং ভোটগ্ৰহণ কেন্দ্ৰত বেলত কাগজ থকা বেগ এটা হেৰুৱাৰ অভিযোগত হাইলাকান্দি জিলাৰ প্ৰিজাইডিং বিষয়াকে ধৰি 4জন ভোটগ্ৰহণ বিষয়াক নিলম্বন কৰা হৈছে। জিলা উপায়ুক্তৰ কাৰ্যালয় হাইলাকান্দিৰ আনুষ্ঠানিক নিৰ্দেশ অনুসৰি উমেদনগৰ ৰাজেশ্বৰ জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত 39 নং ভোটগ্ৰহণ কেন্দ্ৰত পঞ্চায়ত নিৰ্বাচনৰ লগত জড়িত বেলত কাগজৰ অন্যান্য গুৰুত্বপূৰ্ণ সামগ্ৰী থকা এটা বেগ হেৰুৱাইছে যাৰ কাৰণে সেই যিটো টিম প্ৰিজাইডিং বিষয়াকে ধৰি তেওঁলোকৰ টিমটোৰ আটাইকেইজন বিষয়াক 4জন মুঠ বিষয়াক নিলম্বন কৰা হৈছে। ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।